হয়, আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে দেৱাদিদেৱ মহাদেৱৰ যি উপাসস্থলী আছে সেই উপাসস্থলীসমূহত যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যই দেখুৱাব তেনে এক দৃশ্যাংশ। এয়া হৈছে নগাঁও জিলাৰ ব্ৰহ্মপুৰৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা যথেষ্টখিনি ভক্তপ্ৰাণ ৰাইজ ইয়াত সমাগম হৈছে। অৱশ্যে কিছু মুহূৰ্তৰ পূৰ্বে ইয়াত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আহি তেওঁৰ সপত্নীৰ সৈতে ইয়াত পূজা অৰ্চনা কৰিছিলে আৰু সেই সময়ত ভক্তপ্ৰাণ ৰাইজৰ ক্ষেত্ৰত কিছু শিথিলতা নাছিলে। গতিকে ৰাজ্যপাল মহোদয়ে এই মুহূৰ্তত ইয়াৰ পৰা পূজা দিয়াৰ পিছত ইয়াৰ পৰা প্ৰস্থান কৰাৰ পিছত সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বৰ্তমান মন্দিৰভাগ মুকলি কৰি দিয়া হৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যই দেখুৱাইছে সেয়া সামগ্ৰিক পৰিৱেশ আৰু জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোক এই মন্দিৰলৈ আহিছে আৰু সকলোৱে আশা কৰিছে নিজৰ সুখ দুখ ঘৰখনৰ সমৃদ্ধিশালী হওক, ৰাজ্যখনৰ মংগল হওক, তেনে উদ্দেশ্যলৈ সকলোৱে এগছি বন্তি জ্বলাইছে। আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে যিটো মন্দিৰভাগ সম্পূৰ্ণ সজাই পৰা তোলা হৈছে আৰু যিহেতু পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ আৰু মহামৃত্যুঞ্জয় মন্দিৰ, মহামৃত্যুঞ্জয় বুলি ক'লে এক আধ্যাত্মিকতা পৰিৱেশো আছে। সেই আধ্যাত্মিকতা পৰিৱেশত এগছি বন্তি জ্বলাব সকলোৱে আহে। মই লক্ষ্যক প্ৰথমতে মন্দিৰভাগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰৰ পৰাই পুষ্পসজ্জিতৰে সম্পূৰ্ণ মন্দিৰভাগ সজাই পৰাই তোলা হৈছে আৰু এই মন্দিৰ প্ৰায় দুদিন পূৰ্বে ইয়াত সজোৱা হৈছে। যিহেতু আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি বুলি ক'লে এক উৎসৱমুখৰ পৰিৱেশ হয় মহামৃত্যুঞ্জয় মন্দিৰত আৰু সকলোৱে আহি এগছি ইয়াত বন্তি জ্বলাইছে আৰু সকলোৱে দেখিছে একপি চেলফিও লৈছে যাতে মহামৃত্যুঞ্জয় মন্দিৰৰ সেই স্মৃতি সজীৱ কৰি তেওঁ লৈ যাব পাৰে। আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যক যদি মই কিছু মন্দিৰৰ মূল ভাগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্টখিনি আৰক্ষী নিয়োগ কৰা হৈছে আৰু সকলো যাতে শৃংখলাবদ্ধভাৱে হয় তাৰ প্ৰতি যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা যথেষ্টখিনি আৰক্ষী বা CRPF নিয়োগ কৰা হৈছে। যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ যথেষ্টখিনি ভিৰ হোৱাৰ আশংকা কৰা যায় আৰু পুৱাৰ ভাগৰ পৰা দেখিছে মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু মই লক্ষ্যক মন্দিৰৰ ওপৰ ভাগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তলৰ ভাগত যিদৰে ভিৰ হোৱা পৰিলক্ষিত হৈছে মন্দিৰৰ ওপৰ ভাগতো সেই একে দৃশ্যই দেখিবলৈ পোৱা গৈছে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আহিছে। মই প্ৰথমতে লক্ষ্যক কিছু তলৰ দৃশ্য ইয়াৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দেখা পোৱা গৈছে যে শ লোক এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে আৰু সকলোৱে এগছি বন্তি জ্বলাইছে, আশীৰ্বাদ কামনা কৰিছে যিহেতু আজি মহাশিৱৰাত্ৰি। আৰু দেখা পোৱা গৈছে আৰক্ষী লোকসকলো বৰ্তমান ইয়াত ব্যস্ত হৈ আছে যাতে কিদৰে নিৰাপত্তা দিশটো চাব পাৰে, যাতে ভক্তপ্ৰাণ ৰাইজ যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে। যিহেতু পূৰ্বে ৰাজ্যপালো ইয়ালৈ আহিছিল, গতিকে দিনৰ ভাগলৈ নিৰ্দিষ্ট যথেষ্টখিনি ইয়াত ব্যক্তি আৰু উপস্থিত হ'ব। মই লক্ষ্যক এতিয়া মন্দিৰৰ যিটো মূল ভাগ আছে সেই মূল ভাগ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মহামৃত্যুঞ্জয় বুলি ক'লে এক আধ্যাত্মিকতা পৰিৱেশ আছে আৰু যিহেতু বাবা ভৃগুগিৰি মহাৰাজাৰ প্ৰচেষ্টাত এই মন্দিৰ গঢ় লৈ উঠিছিলে আৰু যোৱা বৰ্ষ স্থিৰপ্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে ইয়াত মহামৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰিৰ পূজা অৰ্চনা কৰা হৈছে আৰু এয়া দেখা পোৱা গৈছে যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে এইদৰে মহামৃত্যুঞ্জয়ৰ মন্দিৰত এগছি বন্তি আশীষ জ্বলাইছে। আৰু ইতিমধ্যে মন্দিৰৰ যিটো মূল ভাগ সেই মূল ভাগত যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে শাৰী পাতি মহাদেৱৰ আশীষ লৈছে আৰু নিজৰ লগতে ঘৰখনৰ সুখনে কামনা কৰিছে। আৰু দেখা পোৱা গৈছে মূল মন্দিৰ ভাগ পুষ্পসজ্জিত ফুলে সজাই তোলা হৈছে আৰু আটকধুনীয়া কৰি তুলিছে। যিহেতু আজি শিৱৰাত্ৰি বুলি ক'লে আধ্যাত্মিকতাৰ এক পৰিৱেশ থাকে আৰু লক্ষ্যই দেখুৱাইছে সেই সামগ্ৰিক পৰিৱেশ। আৰু মই লক্ষ্যক কিছু আঁতৰৰ পৰা দেখাবলৈ অনুৰোধ জনাইছোঁ যিহেতু মন্দিৰটো খুব আকৰ্ষণীয়ভাৱে সজোৱা হৈছে। মই এগৰাকী বাইদেউ আছে, বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আপুনি? আমি আউনীআটী সত্ৰৰ পৰা আহিছোঁ। কি আশা কৰিব আজি শিৱৰাত্ৰি? যিহেতু আজি সকলোৱে ভাল আশাই কৰিছোঁ, সকলোৱে যাতে ভাল হৈ উঠক, চবৰে আশা পূৰণ হওক সেয়াই আশা কৰিছোঁ। মই লক্ষ্যক কিছু বাহিৰৰ অংশও দেখাবলৈ অনুৰোধ জনাইছোঁ। দেখা পোৱা গৈছে যথেষ্টখিনি ভিৰ যিহেতু হৈছে আৰু ভিৰৰ মাজত যথেষ্টখিনি ভিৰ হৈছে। মই লক্ষ্যক কিছু বাহিৰৰ অংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু এইদৰে মহামৃত্যুঞ্জয় মন্দিৰত যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে। কি ক'বা আজি মহাশিৱৰাত্ৰি ক'ৰ পৰা আহিছে? আমি বৰপথাৰ পৰা। কি বিচাৰিব আজি? আমি একো নিবিচাৰোঁ, আমি অকল আমি ভক্তিৰে আহিছোঁ আৰু আমাৰ শিৱ বাবাক চাই যাবলৈ বিচাৰিছোঁ। মহামৃত্যুঞ্জয় মন্দিৰ আগতে আহিছে? নাই, এইবাৰ প্ৰথমবাৰ। কেনেকুৱা লাগিছে? বহুত ভালে লাগিছে আৰু বহুত ভিৰো আছে। মই লক্ষ্যক কিছু বাহিৰৰ অংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে
পূজা অৰ্চনা দি কিছু ভক্ত লোক ওলাই আহিছে আৰু এইদৰে সকলোৱে নিজৰ পৰিয়াল সন্তান লৈ মন্দিৰলৈ আহিছে। কি ক'ব এই মুহূৰ্তত সপৰিয়ালে আহিছে আজি মন্দিৰলৈ? আজি মহামৃত্যুঞ্জয় মন্দিৰৰ শিৱৰাত্ৰিত একেলগে আমি মন্দিৰলৈ আহিবলৈ পাই আনন্দিত হৈছোঁ। আজি মন্দিৰৰ পৰা আশীৰ্বাদ লৈছোঁ আগন্তুক যি কৰোণা মহামাৰী আৰু দেশত যি মহামাৰী হৈ আছে সেই সকলোৰ পৰা যেন আমি পৰিত্ৰাণ পাওঁ। মহামৃত্যুঞ্জয় মন্দিৰলৈ পূৰ্বে আহিছে নে? আহিছোঁ, কিন্তু সোমাবলৈ পোৱা নাছিলোঁ। আজি সোমাবলৈ পাই বহুত সুখী হৈছোঁ, বহুত ভাল লাগিছে। ভাল লাগিছে। কোন কোন আহিছে আজি মন্দিৰলৈ? মোৰ ল'ৰা ছোৱালী আহিছে, মোৰ স্বামী আহিছে আৰু মই আহিছোঁ। হয়, মই লক্ষ্যক কিছু আঁতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু মন্দিৰটো যথেষ্টখিনি লোক ইয়াত সমাগম হৈছে আৰু সকলোৱে এইদৰে কৈছে যে নিজৰ পৰিয়ালৰ লগত আহিছে, আত্মীয় স্বজনৰ লগত আহিছে। মই আৰু এগৰাকী ভণ্টি আছে, কি ক'বা আজি, কি বিচাৰিবা? ভাল লাগিছে আজি আহি কিনে ইয়াতে। মই নাজানোতে আছামিছ আমি শ্বিলঙত পৰা আহিছোঁ ইয়াতে। कैसा लगा है यहाँ पर? बहुत अच्छा लगा। पहले देखा था मंदिर? नहीं, ये पहले नहीं आया, फर्स्ट टाइम आया जी। এয়া আছে শ্বিলঙৰ পৰা আহিছে, প্ৰথমবাৰৰ কাৰণে মন্দিৰ দৰ্শন কৰিছে আৰু পূৰ্বে উল্লেখ কৰিছিলোঁ যে জিলাখনৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা এই মন্দিৰলৈ আহে, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু নিলগত এই মন্দিৰ, গতিকে উজনিৰ পৰা নামনিলৈ যিসকল লোকে এই পথেৰে অহা যোৱা কৰে তেওঁলোক সকলোৱে মন্দিৰভাগ দৰ্শন কৰে আৰু লগতে আজি যিহেতু শিৱৰাত্ৰি, গতিকে শিৱৰাত্ৰি বুলি ক'লে এক বেলেগ আধ্যাত্মিকতাৰ কথা ওলাই আহি পৰে আৰু সেই শিৱৰাত্ৰিৰ দিনাখন শিৱ মন্দিৰত এগছি বন্তি জ্বলোতে সকলোৱে আশা কৰা দেখা পোৱা গৈছে যে মন্দিৰভাগৰ সকলোৱে একপি ফটো তুলিছে আৰু স্মৃতি সজীৱ কৰি ৰাখিছে। আৰু এইদৰে মই এগৰাকী বাইদেউ আছে, আপোনাৰ পৰা জানি, বাইদেউ ক'ৰ পৰা আহিছে? মই ঢিঙৰ পৰা আহিছোঁ। ঢিঙৰ পৰা আহিছোঁ। পূৰ্বে মৃত্যুঞ্জয় মন্দিৰ আহিছে নাই? আগতে এবাৰ আহিছোঁ। কি বিচাৰিব আজি? ঘৰখন পৰিয়ালৰ সুখ শান্তিখিনিয়ে বিচাৰিম আৰু। কি বিচাৰিব আপুনি? মই ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সকলোবিলাক ভাল হয় আৰু সুখ শান্তি আহে, ক'ব লগা। মই আৰু কিছু বৰ্তমান লোক আছে আৰু দেখা পোৱা গৈছে যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে বাইদেউ, আপোনাৰ পৰা অকণ যদি জানিব বিচাৰোঁ? নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ। পূৰ্বে মন্দিৰ দেখিছেনে নাই? নাই, ইয়াৰ প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। এয়া আছে, মই আৰু এগৰাকী যুৱতী আছে, অকণমান ক'ৰ পৰা আহিছে? হয়, এয়া আছিলে মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ প্ৰাক নিজৰ দৰ্শকৰ দৰে দেখিলোঁ আৰু পৰৱৰ্তী সময়লৈ মই নগাঁও জিলাৰ লগতে বিভিন্ন মঠ মন্দিৰসমূহৰ পৰিৱেশ লক্ষ্যৰ সহযোগত দেখুৱাবলৈ চেষ্টা কৰিম।